আমি কি ব্যৱস্থা কৰিছো যে ট্ৰেন্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব। লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰেন্সফাৰ কৰা। যেনেকে এটিএমত টকা লওঁ তেনেকে ট্ৰেন্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম, কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব, নিদিলে নাই। জাগা থাকিলে ট্ৰেন্সফাৰ দিব, জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰমানে আৰু ইয়াত সুবিধা নাই। কাৰণ আমি অসমখনক ধুনীয়া কৰিবই লাগিব। আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব। এনেকুৱা কোনো চৰকাৰ নাই য'ত জন্ম তাতে মোক চাকৰি দিব। আমাৰ মানুহে কি বিচাৰে যে প্ৰথমতে নিজৰ জিলাত চাকৰি হোৱাৰ পিছত নিজৰ ব্লকত আৰু পাৰিলে নিজৰ গাঁওখনত, আৰু লাষ্টত গৈ গৈ ঘৰতে হলে আকৌ ভাল, মাজে মাজে অলপ অফিচত গৈ থাকিব পাৰো, মাজে মাজে গৈ থাকিব পাৰিম। এই ব্যৱস্থাবিলাকৰ কাৰণে লাষ্টত গালি কোনে খাব লাগে? যেতিয়া মেডিকেলত গৈ নাৰ্ছ নাপায়, মেডিকেলত গৈ ডাক্তৰ নাপায়, গালি কোনে খাব লাগে? হয় অশোক সিংঘালে খাব লাগে, নহলে আমি খাব লাগে। আমিতো চাকৰি দি দিলো, আমিতো পোষ্টিং অৰ্ডাৰ দি দিলো, কিন্তু ল'ৰা ছোৱালীয়ে একেটা জেগাতে থাকিব খোজে। চাকৰি পালো ধুবুৰী মেডিকেল কলেজ, ইণ্টাৰভিউ দিলো ধুবুৰীত, কিন্তু সদায় লাগি থাকিম কেনেকে ডিব্ৰুগড়ত গৈ পাম। এতিয়া ধুবুৰীত কোনে চাকৰি কৰিব? আপোনাক আমি ডিব্ৰুগড়ত ট্ৰেন্সফাৰ দিলো, কিন্তু ধুবুৰীত যিমান পেচেণ্টে আহিব, ডাক্তৰ নাৰ্ছ টেকনিচিয়ান নাপাব, তেওঁলোকে আপোনালোকক গালি নিদিয়ে। তেওঁলোকে কাক গালি দিব? আমাক গালি দিব। এই ডাক্তৰ নাই, নাৰ্ছ নাই, চৰকাৰে কি কৰি আছে? চৰকাৰে কি কৰিব? আকৌ আপোনালোক যদি মই কোনোবা জেগাত ভ্ৰমণত গৈছো, হাতত ধৰি মামা মোক জলদি জলদি ট্ৰেন্সফাৰ কৰি দিয়ক। এই যিটো বেমাৰ, এইটো এটা আমাৰ ল'ৰা ছোৱালীৰ মাজত বেমাৰ। অসমখন আমাৰেই। যদি আমি ভাবো যে সব কাম ঘৰত থাকিয়ে হ'ব, সেইটোতো সম্ভৱ নহয়। আমি যেতিয়া সুযোগ পাম ট্ৰেন্সফাৰ আমি ল'ম, কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। যাৰ যাৰ পোষ্টিং ভাল নহ'ব, ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব, লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব, কাৰ কেনেকে কি কৰিব পাৰো। এই বেমাৰটো আমি ওলাব লাগিব। সেইকাৰণে এতিয়া আমি কি কৰিছো যে গভৰ্ণমেণ্টৰ ট্ৰান্সফাৰ এটা আমি পোৰ্টেলৰ জৰিয়তে কৰিছো যে আপুনি ক'ত আহিব, আপুনি ক'ত যাব, দুজনৰ মাজত ট্ৰান্সফাৰ কৰি লওক, আমাৰ কোনো আপত্তি নাই। কিন্তু চৰকাৰক তাৰ মাজত নাটানিব। কোনোবা ডিব্ৰুগড়ত আছে, কোনোবা ধুবুৰীত আছে, নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰি লওক। তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব। কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব, ধুবুৰীতো নাৰ্ছ লাগিব। চৰকাৰক ডিব্ৰুগড়তো ডক্তৰ লাগিব, আমাক ধুবুৰীতো ডাক্তৰ লাগিব। তাৰ মানে যদি সুবিধা আছে